হয়, আজি বিল্লেশ্বৰ দেৱালয়ৰ আজি মহাষ্টমী পূজা। গতিকে মহাষ্টমী পূজাত ৰাতিপুৱাৰ পৰাই ভক্তগণৰ লানি নিচিঙা সোঁত লাগিছে। লাখে লাখে ভক্ত ইয়াত সমবেত হৈছে। আৰু আজি আছিল সন্ধি পূজা। 1:12 লগে লগে আমাৰ সন্ধি পূজা আৰম্ভ হৈছিল। আৰু সন্ধি পূজাত মোটামুটি লাখ লাখ ভক্ত সমাগত হৈছিল। আৰু তেওঁলোকে প্ৰত্যেকেই মনৰ অভীষ্ট সাধনাৰ কাৰণে বন্তি প্ৰজ্বলন কৰিছে। আৰু আমাৰ 1:40 যি বলিদান কাৰ্য আছিল, সেই বলিদান কাৰ্যসূচীও আমাৰ সমাপ্ত হৈছে। গতিকে ইয়াত দেখিছে যে আলোকসজ্জাৰে সজ্জিত হৈছে। গতিকে আমাৰ যি ভক্তৰ যি লানি নিচিঙা সোঁত ৰাতিপুৱাৰ পৰা, গতিকে এতিয়াও অব্যাহত আছে। আৰু অহাকালি আমাৰ আছে মহানৱমী। গতিকে মহানৱমীৰ যি বলি আছে, গতিকে বলিৰ কাৰণে আমাৰ যিখিনি প্ৰস্তুতি কৰিব লগা আছে, সেই প্ৰস্তুতিখিনিও আমি ইতিমধ্যে কৰিছোঁ। এইবাৰ অসমত প্ৰথম হ'ব চাগে বেনাৰছৰ পৰা আপোনাৰ আৰতি দিয়া ব্যক্তিক ইয়াত আমন্ত্ৰণ কৰি আনিছে, কি ক'ব? হয়, অসমত প্ৰথম নে মই নাজানো, কিন্তু আমাৰ বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত প্ৰথমবাৰ এটা নজিৰ এটা স্থাপন হৈছে যে বেনাৰছৰ পৰা, অৰ্থাৎ কাশী বিশ্বনাথৰ পৰা বেদজ্ঞ পণ্ডিতৰ দ্বাৰা ইয়াত দুৰ্গা আৰতি দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু যি আৰতিৰ সময়ত এটা সুন্দৰ এটা আধ্যাত্মিক এটা পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে। ইয়াত বাহিৰৰ মানুহ যোৱা বছৰ আহিছিল আউট অফ ইণ্ডিয়া, গতিকে এই বছৰো আহিব নেকি? আমি বিগত সময়ত দেখিছিলোঁ যে পলেণ্ডৰ পৰা আহিছিল, ছুইজাৰলেণ্ডৰ পৰা আহিছিল। গতিকে এইবাৰ এতিয়ালৈকে অহা নাই, কিন্তু অহাকালি যিহেতু নৱমী আছে, গতিকে বিদেশী পৰ্যটক নিশ্চিতভাৱে অহাৰ সম্ভাৱনা আছে। অহাকালি যিহেতুকে নৱমী, ইয়াত কিমানটা মহ বলি দিয়া হ'ব আৰু উৎসৰ্গা কিমান? এতিয়ালৈকে আমাৰ হাতত পৰা তথ্য অনুসৰি 45টা মহ ইতিমধ্যে আহি পাইছে। আৰু তাৰে 45টা মহৰ 20ৰ পৰা 22টা মহ বলি হ'ব, আৰু বাকীখিনি উৎসৰ্গা কৰি এৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। প্ৰথম বলিটো এইটো এখেতৰ ৰাইজৰ নামত বিল্লেশ্বৰ দেৱালয়ৰ পৰা দিয়া হয়। আৰু কালি বলি বিধান কাৰ্যসূচী মোটামুটি 10 বজাৰ পৰা আৰম্ভ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।